গোলকগঞ্জত মহন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস। গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলি মহন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰ ৫ জুনৰ দিনা বিশ্বব্যাপী ৰাজনৈতিক কৰ্ম উদ্যোগ আদি কৰি মহন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত জন সচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰে ৰায়পুৰ এমই স্কুলৰ লগতে বিৰাটনগৰ চাৰিআলি হাইস্কুল ৭১৯ নং বিচন্দয় এলপি স্কুল বিচন্দয় ডিবি হাইস্কুল আৰু বিচন্দয় গাঁও পঞ্চায়তৰ প্ৰাংগণত বৃক্ষৰোপণ কৰাৰ লগতে গৰু ছাগলী বৃক্ষৰ ক্ষতি সাধন কৰিব নোৱাৰাকৈ নেটৰ বেৰ দিয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে মহন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰাক লৈ সচেতন মহলে সৰ্বত্ৰ চৰ্চিত হৈছে। এদিনতে এই বিশ্ব পৰিৱেশ কনফাৰেন্স 1972 খ্ৰীষ্টাব্দৰ 5 পৰা 16 জনলৈ হৈছে। তেতিয়াৰ পৰাই প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত বেলেগ বেলেগ प्रतिपाद्य विषय লৈ পালন কৰা হয়। উত্তৰ গোলাৰ্ধত দিৱসটি বসন্তত আৰু দক্ষিণ গোলাৰ্ধত দিৱসটি শৰতত পালিত হয়। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মোৰ সহকৰ্মী শিক্ষকদ্বয় আৰু মোৰ মহন্ত ফাউণ্ডেশ্যনৰ বিষয়ববীয়া সকল আজি সঁচাকৈ আমাক ভাল লাগিছে। আমি স্কুল কৰ্তৃপক্ষ খুব উৎসাহিত। আজি বিশ্ব পৰিৱেশ দিৱস ৫ জুন গোটেই ভাৰতবৰ্ষতে বা গোটেই বিশ্বতে আজি এই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ এই অঞ্চলত নতুনকৈ মহন্ত ফাউণ্ডেশ্যন নামৰ এই ফাউণ্ডেশ্যনটোৱে খুব ধুনীয়া কাম এটা হাতত লৈছে, যি কামৰ জৰিয়তে আমাৰ বিশ্বর আমাৰ এই অঞ্চলৰ পৰিৱেশখিনি নিশ্চয় ইয়াত বহুত অৰিহণা তেওঁলোকৰ আছে। তেওঁলোকে গছ পুলি ৰুলে আৰু এই গছ পুলিক তেওঁলোকে ধুনীয়াকৈ ৰক্ষণাবেক্ষণ দিব আৰু স্কুলৰ উন্নয়নৰ কাৰণে তেওঁলোকে যিমান পাৰে সিমান নিস্বাৰ্থভাৱে স্কুলখন নিজৰ বুলি ভাবি স্কুলখনৰ লগতে এই অঞ্চলৰ উন্নয়নৰ কাৰণে তেওঁলোক সদায় সচেতন হৈ থাকিব আৰু এয়ে আমাক নিশ্চয় খুব উৎসাহিত কৰিছে। এই কামৰ বাবে তেওঁলোকক মই স্কুল কৰ্তৃপক্ষৰ পৰা বিশেষ ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে ৫ জুন 2025 তাৰিখ আমাৰ মহন্ত ফাউণ্ডেশ্যন তৰফৰ পৰা কেইজোপামান গছ পুলি ৰোপণ কৰিছোঁ। আমি বিশ্ব পৰিৱেশ দিৱসত সকলোকে গছ পুলি ৰোপণ কৰাৰ বাবে আশা ৰাখিলোঁ আৰু গছখন আমাৰ পৰিৱেশ ৰক্ষাৰ বাবে খুব প্ৰয়োজনীয়। সেইবাবে গছ পুলি ৰোপণ কৰাৰ বাবে সকলোকে অনুৰোধ জনালোঁ। আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ ৰায়পুৰ এমই স্কুলৰ পৰা, তাৰপিছত আমি বিৰাটনগৰ চাৰিআলি হাইস্কুলত লগালোঁ। এতিয়া আমি ৪৭ দক্ষিণ এলপি স্কুলত যাম, তাৰপিছত বিচন্দয় গাঁও পঞ্চায়তত যাম আৰু বিচন্দয় ডিবি হাইস্কুলত লগাম লাষ্ট। আজি বহুত বহুত ধন্যবাদ মহন্ত ফাউণ্ডেশ্যনৰ পৰা আহিছে ল'ৰাকেইটা। এই আমাৰ লোকেল ল'ৰাই ৰায়পুৰ এমই স্কুলত তেওঁলোকে বহুত ধুনীয়াকৈ বৃক্ষৰোপণ কৰিলে। আজি বিশ্ব পৰিৱেশ দিৱস 2025 5 জুন আৰু এনেকৈ তাৰ প্ৰটেকশ্যনো দি দিলে। বহুত আমি ভাল পালোঁ, বহুত হেপী আৰু আমি চবেই।